হয় নমস্কাৰ, মই বুবনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাতঃ টাইম। হয়, মই বৰ্তমান উপস্থিত আছো মৰিগাঁও দন্দুৱা এটি বাসগৃহত মই উপস্থিত হওঁ। বাসগৃহৰ তাতে এখন ফাৰ্ম আছে। সেই ফাৰ্মখনৰ প্ৰথমে মই পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছো। মই সতীৰ্থক অনুৰোধ জনাইছো। এখন ফাৰ্ম গাই গৰুৰ এখন ফাৰ্ম হয়। এই ফাৰ্মখনত এগৰাকী মহিলাই স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আমি পৰিৱেশ দেখুৱাইছো, তাৰ সমান্তৰালভাৱে আমি তেখেতৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম। যিহেতু আজি আন্তৰ্জাতিক নাৰী দিৱস, আৰু এই নাৰী দিৱসৰ প্ৰাকক্ষণত তেখেতৰ লগত আমি কিছু কথা পাতিম আৰু জানিব চেষ্টা কৰিম যে কিমান দিনৰ পৰা কেনেদৰে গো পালনৰ লগত জড়িত হৈ স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। এয়া হৈছে দন্দুৱা জুনুমা মালি, আৰু জুনুমা মালি আমাৰ মাজত আছে। এনেদৰে ব্যস্ত হৈ আছে, গো পালনত ব্যস্ত হৈ বহু বছৰৰ পৰা এনেদৰে লাগি আছে জুনুমা মালি। আৰু আমি জুনুমা মালিৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। পোনে পোনে আমি তেখেতৰ কাষলৈ যাম আৰু কেনেদৰে স্বাৱলম্বিতাৰ পথ মানে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মহিলাসকলৰ বাবে আদৰ্শ প্ৰতীক বুলি ক'লেও ভুল নহ'ব। বাইদেউ, প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। যিহেতু বহু বছৰৰ পৰা গো পালনৰ লগত জড়িত হৈ আছে, আৰু এই ক্ষেত্ৰত আজি আন্তৰ্জাতিক নাৰী দিৱসৰ এই শুভ প্ৰাক মুহূৰ্তত আপুনি কি ক'ব? প্ৰথমে মই নাৰী দিৱসৰ সকলো মহিলালৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকলৈও আমাৰ গোহালিত আহি আজি মোৰ এটা সাক্ষাৎকাৰ লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান বছৰৰ পৰা গো পালনৰ লগত জড়িত হৈ আছে? কিমান বছৰ বুলি ক'লে মই 2015 মানৰ পৰাই গৰু পোহা ষ্টাৰ্ট দিছিলোঁ। আৰু সেই সময়ত মোৰ গৰু আছিলে মাত্ৰ এজনী। ঘৰৰ যিজনী আমাৰ গাঁৱলীয়া লখিমী গাই থাকে, তেনেকুৱা চেউৰী এজনী পুহিছিলোঁ। তেতিয়াৰ পৰাই আৰম্ভ গৰুৰ লগত জড়িত হৈ আছো। চৰকাৰীভাৱে কিবা সাহায্য লাভ কৰিছেনে আপুনি? চৰকাৰীভাৱে সাহায্য বুলি ক'লে মই 2020 চনত এটা লোন লৈছিলোঁ নাবাৰ্ডৰ পৰা, আৰু তাত মোৰ ছাবচিডি আছিলে। আৰু তেতিয়াৰ পৰা মই ফাৰ্ম ভিত্তিত মানে গো পালন কৰিবলৈ আৰম্ভ কৰিছোঁ। গো পালনৰ লগতে আৰু কি কি কামত নিয়োজিত হৈ আছে বৰ্তমান? মোৰ এখন নাৰ্চাৰী আছে, আৰু বিভিন্ন ধৰণৰ খেতি কৰোঁ। যিহেতুকে মই গৰু পুহি আছো, গৰু ঘাঁহৰ কাৰণে মাকৈ খেতি, আৰু আমি যিহেতুকে আমাৰ মানুহখিনিও চলিব লাগিব, তাৰ বাবে ধান খেতিৰ ছিজনত, আৰু গৰু আছে যিহেতুকে গৰুৰ গোবৰখিনি আমি ৱেষ্ট নকৰি সেই গোবৰখিনিৰ পৰা মই বায়'গেছ প্ৰস্তুত কৰিছোঁ, আৰু কেঁচুসাৰ উৎপাদন কৰিও বিক্ৰী কৰি আছোঁ। 2024 চনত এটা দিল্লীত সন্মান বুটলিবলৈ সক্ষম হৈছিলে। ইতিমধ্যে মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছিলে সেই সন্মান বুটলি, আৰু কাৰ হাতেৰে সেই সন্মান গ্ৰহণ কৰিছিল, আৰু সেই সন্মান লাভ কৰাৰ পিছত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? মই কেন্দ্ৰীয় মন্ত্ৰী কৃষি বিভাগৰ ৰাজীৱ ৰঞ্জন সিং ডাঙৰীয়াৰ পৰা মই এটা গোপাল ৰত্ন বঁটা পাইছিলোঁ, আৰু তাত মোৰ এটা ট্ৰফি আৰু নগদ ধন পাইছিলোঁ, তাত 2 লাখ টকা। আৰু সেইটো পোৱাৰ পিছত মই যথেষ্টখিনি সহায় হৈছে মোৰ গৰু পালনৰ ক্ষেত্ৰত, আৰু মই নিজেও উৎসাহ হৈছোঁ যে মই আৰু ভালকৈ কৰিব লাগিব। শেষত মহিলাসকলক উদ্দেশ্যি কি ক'ব? প্ৰত্যেক মহিলাই এইটো কাম কৰিব পাৰে, কাৰণ গৰুৰ লগত সিমান লাগি থাকিব। কমচে কম 2জনী গৰু পুহিলেও ঘৰখনৰ কিবা এটা সকাহ হ'ব, বা মহিলাজনী নিজৰ যিখিনি হাত খৰচ সেইখিনি পাব। আৰু মানুহবোৰ কৰিব লাগে, আচলতে চেষ্টা কৰিব লাগে। ভয় কৰি আঁতৰি থকা এতিয়া দিন নাই, আৰু মানে চেষ্টাৰ অসাধ্য একো নাই। একো নাই। এয়া আছিলে জুনু মালিৰ মন্তব্য। আৰু বিগত বৰ্ষৰ পৰাই এনেদৰে গো পালন কৰি আহিছে, আৰু আমি প্ৰথমে ইয়াৰ পৰিৱেশ দেখিলো, তাৰপিছতে জুনু মালিৰ ভাষ্য ললো, আৰু তাৰ পিছতে আমি কিছু পৰিৱেশ দেখিছো। গো পালনৰ যি খুব সুন্দৰকে তেওঁ গো পালনত ব্যস্ত হৈ পৰিছে, আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান বুটলি মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছিলে জুনু মালিয়ে 2024 চনতে। আৰু আজি আন্তৰ্জাতিক নাৰী দিৱস। আন্তৰ্জাতিক নাৰী দিৱসত একাংশ মহিলাই মোবাইল ফোন হাতত লৈ ঘৰৰ ভিতৰত ব্যস্ত থকা আমি দেখিবলৈ পাওঁ। কিন্তু জুনুমা মালি আজি ব্যস্ত হৈ আছে আন্তৰ্জাতিক নাৰী দিৱসৰ এই প্ৰাকক্ষণত। তেওঁ গো পালনত ব্যস্ত হৈ আছে। তেওঁ এনেদৰে আছে, মই পুনৰ দেখুৱাইছো। এয়া হৈছে জুনুমা মালি। জুনুমা মালি আজি আন্তৰ্জাতিক নাৰী দিৱসত এনেদৰে ব্যস্ত হৈছে গো পালনৰ যি তেওঁ গোহালি, সেই গোহালিত এনেদৰে ব্যস্ত হৈ থকা আমি কিছু পৰিৱেশ দেখুৱাইছো। আৰু এটা কথা উল্লেখ কৰিব লাগিব, জুনুমা মালি ইতিমধ্যে কৈছে চেষ্টাৰ অসাধ্য একো নাই, ধহি থাকিলে শিলোক হয়। গতিকে তেওঁ বহু চেষ্টা কৰিছে, চেষ্টাৰ আৰু তেওঁ সংগ্ৰাম কৰি আজি ইমানখিনি ঠাইত
উপস্থিত হৈছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলি মৰিগাঁওলৈ গৌৰৱ কঢ়িয়াই অনাৰ জুনুমা মালিৰ আমি আজিৰ এই বিশেষ প্ৰতিবেদনৰ দ্বাৰা প্ৰাতঃ টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু চাই থাকিব এনেধৰণৰ বা বাতৰি পাই থাকিব মানে প্ৰাতঃ টাইম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।